চাৰিওফালে মাথো অবৈধ জুৱা খেল সাপ্তাহিক বজাৰত অবৈধ জুৱা খেল চলি থকাৰ অভিযোগ জিলা অঞ্চল দক্ষিণ হালমৰা মানকাছাৰ জিলাখনৰ বিভিন্ন ঠাইত এনে কাণ্ড দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছা থানা এলেকাৰ আইডুৱা সাপ্তাহিক বজাৰত মুকলিকৈ ৰবিবাৰ আৰু বৃহস্পতিবাৰে অবৈধভাৱে জুৱা খেল চলি থকাৰ অভিযোগ জিলা অঞ্চল উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন ঠাইত অবৈধভাৱে চলি থকা জুৱাৰ বিৰুদ্ধে ইতিমধ্যে জিলা অঞ্চলৰ তৰফৰ পৰা জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ যোগে অভিযোগ দিছিল কিন্তু কোন ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ জিলা অঞ্চলৰ তৰফৰ পৰা জানিব পৰা মতে মানকাছাৰ বিভিন্ন ঠাইৰ লগতে খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত খাৰুৱাবান্ধা মান্দোলাপাৰা অঞ্চলটো জুৱা খেল চলি থকাৰ অভিযোগ উত্থাপন হয় সচেতন মহলৰ পৰা কিন্তু আৰক্ষী নিমাত মন কৰিবলগীয়া কথা এই যে কিয় নিমাত মানকাছাৰ আৰক্ষী আৰু কলাপানী আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল কিয় আৰক্ষীৰ চকুৰ সন্মুখতে দিন দুপৰতে কেনেকৈ চলাই আছে মুকলিকৈ জুৱা খেল আচলতে দক্ষিণ হালমৰা মানকাছাৰৰ আৰক্ষীক মেনেজ কৰি চলাই আছে নেকি জুৱা খেল এয়া এক ডাঙৰ প্ৰশ্ন সচেতন মহলৰ লগতে জিলা অঞ্চল আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় বিষয় আমি আপোনালোকক দেখুৱাব বিচাৰিছো জুৱা খেলৰ সেই বিশেষ দৃশ্যাংশ জিলাখনৰ বিভিন্ন প্ৰান্তত মুকলিভাৱে জুৱা খেল চলি আছে এইটো আমি সকলো জিলাবাসী ৰাইজে গম পাওঁ সকলোৱে জানে সকলোৰ চকুৰ আগত চলি আছে আৰু বিশেষকৈ প্ৰতিটো সপ্তাহত বৃহস্পতিবাৰ আৰু ৰবিবাৰত আমাৰ অলডুবা বজাৰ যে আছে তাতে সপ্তাহত দুদিন বজাৰ হয় সেই বজাৰত প্ৰতিদিনে মুকলিভাৱে জুৱা খেল চলি থাকে তাৰ ভিডিঅ' আপোনালোকে ইতিমধ্যে পাইছে আমাৰ হাততো আছে মুকলিভাৱে জুৱা খেল তাত চলি থাকে অথচ পুলিচ প্ৰশাসন সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰি আছে কালাপানী আউটপোষ্টৰ আণ্ডাৰত মানকাছাৰ পুলিচ ষ্টেচনৰ আণ্ডাৰত দুটা থানা ইয়াতে ইনক্লুড আছে দুটা থানাৰ আণ্ডাৰত এনেকুৱা মুকলিভাৱে জুৱা খেল চলি আছে অথচ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল সম্পূৰ্ণ নীৰৱ ভূমিকা ইয়াৰ ৰহস্য কি যেহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে ইলিগেল যিমান বস্তু আছে তীৰ জুৱা ডাব্বু যিমান বস্তু আছে সব বন্ধ হ'ব লাগে অসমৰ বিভিন্ন এলেকাত ইতিমধ্যে হয়তো বন্ধ হৈছে কিন্তু আমাৰ জিলাখনত এতিয়াও মুকলিভাৱে কিয় চলি আছে এইবিলাক কি ৰহস্য কি আচলতে এইবিলাক বন্ধৰ কাৰণে আমি আমাৰ জিলা আৰক্ষী অধীক্ষকক নিৰ্বাচনৰ আগত এটা মেমৰেণ্ডাম দিছিলোঁ যে জিলাখনৰ বিভিন্ন জাগাত ইলিগেল কাম চলি আছে ইলিগেল স্মাগলিং গেম্বলিং চলি আছে এইবিলাক বন্ধ হ'ব লাগে কিন্তু আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই জিলা আৰক্ষী অধীক্ষক আমাক কথা দিছিল যে নিৰ্বাচনৰ কাউণ্টিঙৰ পাছত আমি এইবিলাকো বন্ধ কৰিম একশ্যন ল'ম কিন্তু আজিলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি আমাৰ দৃষ্টিগোচৰ হৈছে আৰু দুটা থানাৰ আণ্ডাৰত বিশেষকৈ চলি আছে কালাপানী আৰু মানকাছাৰ আৰক্ষী চকীৰ আণ্ডাৰত এইবিলাক চলি আছে মানকাছাৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট নিউজ এইট আছাম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী